অসমত অন্ত পৰিল ২৪ৰ ভোটযুদ্ধ এইবাৰ দিদিৰ দুৰ্গ খহাবলৈ সাজু টিম হিমন্ত পশ্চিমবংগ দখলৰ বাবে তৎপৰ গেৰুৱা বাহিনী অসম তথা কেইবাখনো ৰাজ্যৰ ৩টা পৰ্যায়ত নিৰ্বাচন অন্ত পৰাৰ লগে লগে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনক লৈ বিগত ৪০ দিনত ১১৭খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া সাজু হৈছে বৰ্হি ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কাৰণ উত্তৰ পূৰ্বৰ ৰাজনীতিৰ স্থানৈক্যস্বৰূপ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আছে যথেষ্ট গুৰুত্ব সেয়ে পুনৰবাৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে হিমন্ত বিশ্ব শৰ্মাক কেইবাখনো ৰাজ্যৰ গুৰু দায়িত্ব দিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই পশ্চিমবংগ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই এনকেটিভিৰ হাতলৈ অহা তথ্য অনুসৰি ৯ মেত উৰিষ্যাত হিমন্ত বিশ্ব শৰ্মাই মালকানগিৰি খালিকোটা আৰু চিত্ৰকুণ্ডাত চলাব প্ৰচাৰ তদুপৰি 10 মেত পশ্চিমবংগত আৰু 11 মেত অন্ধ্ৰপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই এই 3 ৰাজ্যৰ ভিতৰত চুবুৰীয়া ৰাজ্য পশ্চিমবংগত প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে বিজেপিয়ে কাৰণ পশ্চিমবংগৰ ৪২টা লোকসভা সমষ্টিৰ ১৮টা বিজেপিৰ হাতত থকাৰ বিপৰীতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ দখলত ২২টা আৰু কংগ্ৰেছৰ দখলত আছে 2টা সমষ্টি সেয়ে এইবাৰ যিকোনো প্ৰকাৰে মমতাৰ দুৰ্গ খহাই অধিক আসন লাভৰ লক্ষ্যৰে পুনৰবাৰ সৰ্বশক্তিৰে ভোটযুদ্ধত নামিছে বিজেপি আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সাজু হৈছে ৰাজ্যিক বিজেপিৰ এটা বৃহৎ দল ৰাজ্যিক বিজেপিয়ে সাজু কৰিছে প্ৰায় ৪৯ জনীয়া তালিকা এই টিম হিমন্তত অসমৰ বঙালী আৰু হিন্দীভাষী কেইবাজনো বিধায়ক আৰু নেতা নেতৃক দিয়া হৈছে প্ৰচাৰৰ দায়িত্ব ইতিমধ্যে পশ্চিমবংগত বাহৰ পাতিছে শিলাদিত্য দেৱ আৰু কিশোৰ উপাধ্যায় সহ 4 নেতাই আনহাতে বুধবাৰে কলকাতা অভিমুখে যাত্ৰা কৰিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক বিপ্লুৰঞ্জন শৰ্মা অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰ সহ কেইবাজনেও দিদিৰ নেতৃত্বত যিটো চৰকাৰ পশ্চিমবংগত চলি আছে আপোনালোকে জানে যে তাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক কি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মহিলা কাৰ্যকৰ্তাসকলৰ শ্লীলতা হানি কৰা হৈছে একৰকম ক'বলৈ গ'লে আমি গুণ্ডাৰাজ চলি আছে তাত সেইটো ক'ব পাৰোঁ গতিকে তাৰ বিৰুদ্ধে আমি আজি অসমৰ পৰা গৈ পেলাই তাত যুঁজ দিম ডেফিনেটলি আপোনালোকৰ সহযোগিতা আমাক লাগিব মা কামাখ্যাৰ আশীৰ্বাদ লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াটো স্পেচিয়েলি বহুত জেগাতে ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতেতো যাবই যেটো 3rd ফেজৰলৈকে অসমত নিৰ্বাচন আছিলে গতিকে 4th ফেজৰ পৰা সেন্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আমি আজিৰ দিনটোত গৈ তাত ৰিপৰ্টিং কৰিব লাগে কলকাতাত আৰু সেই কাৰণে আজিৰ পৰা আমি সকলো ওলাইছো এতিয়া এনে বহু ইস্যু লৈ ভোটযুদ্ধত নমা বিজেপিয়ে ভোটাৰৰ মাজত কিমান শতাংশক আকৃষ্ট কৰিবলৈ সক্ষম হয় তাকে লৈও চলিছে চৰ্চা আনহাতে মমতা দিদিৰ দুৰ্গত আঘাত কৰিবলৈ নৰেন্দ্ৰ মোদী অমিত শাহ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰথী মহাৰথীয়ে চলোৱা হাই ভল্টেজ প্ৰচাৰে দিদিৰ তৃণমূল কংগ্ৰেছৰ সন্মুখত কিমান প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে সেয়া এক ডাঙৰ প্ৰশ্ন গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+